বতাহ বৰষুণ দিন-ৰাতি একাকাৰ কৰি পঢ়ুৱৈ পুৱাই বাতৰি কাকতৰ যোগান ধৰা বাতৰি কাকত বিতৰকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে টিয়কৰ মাজমজিয়াত শিকলিৰ উদ্যোগত বৃহত্তৰ টিয়ক আৰু মৰণি সমষ্টিৰ 10 গৰাকী বাতৰি কাকত বিতৰকক সম্বৰ্ধনা জনায়। নৱপ্ৰজন্মৰ কবি কাব্যশ্ৰী দত্তই এজন হকাৰৰ আত্মকথা কবিতাৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আগধৰা অনুষ্ঠানত উপস্থিত থাকে লেখিকা যুগমায়া সন্ধিকৈ শইকীয়া, সাংবাদিক বিকাশ সন্ধিকৈ, দেৱবিকাশ দত্ত, প্ৰেছ ক্লাবৰ সভাপতি বিজু তনোৱাল, সমাজকৰ্মী অসীম বৰুৱা, শিক্ষক ৰোহিত বৰা, ৰূপালী দত্ত, বেচিত্ৰ দাস, ঋষভজ্যোতি বৰা, হেমন্ত জ্যোতি গগৈ, সুশান্ত বৰবৰা উপস্থিত থাকে। সম্বৰ্ধনা পত্ৰ, গামোচা, মাৰফালা বেগ, গ্ৰন্থৰ টোপোলা, চল একোটাকৈ ৰেইনকোট প্ৰদান কৰে বাতৰি বিতৰকসকলক। সম্বৰ্ধনা জনোৱা 10 গৰাকী বাতৰি কাকত বিতৰক হ'ল নুমল বৰা, পবিত্ৰ শইকীয়া, দীপেন বৰা, নিৰ্মল কলিতা, সুনীল মাঝি, দিগন্ত বৰা, বুলবুল চুতীয়া, নেত্ৰ শইকীয়া, মিতুল শৰ্মা আৰু মহিলা বিতৰক ৰবীনা মিদ্ধা। শিকলিৰ এনেধৰণৰ কাৰ্যসূচীৰ বাবে সম্বৰ্ধিত ব্যক্তিসকলে শলাগ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। পাব লাগিছিলে তেনেকুৱা আজি শিকলি আমাৰ অন্তৰত মানে এটা উজ্জ্বল আনিছে। গতিকে ভৱিষ্যত যাতে আমি হাৰ মানি নিদিওঁ, যেনেকুৱা যি কি নহওক আমি আগলৈ এনেকৈ কৰি থাকিম আৰু কৰিয়ে থাকিম। আজি যিটো আমাৰ কৰিব লাগিছিলে চৰকাৰে সেইটো আমাক কৰিব নোৱাৰিলে, কিন্তু সেইটো আমি শিকলিৰ পৰা আমি উজ্জ্বল পাইছোঁ। ধন্যবাদ থাকিলে। কিয়নো টিয়কত বহুতো সামাজিক অনুষ্ঠান আছে, কিন্তু শিকলি টিয়কৰ অগ্ৰণী সামাজিক অনুষ্ঠান শিকলিয়ে আজি আমাৰ বাতৰি কাকত বিতৰক হকাৰসকলক এনেকৈ একত্ৰিত কৰি যি সন্মান প্ৰদান কৰিলে, তাৰ বাবে আমি শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বাতৰি কাকত পঢ়ুৱৈসকলক এটা অনুৰোধ কৰিব বিচাৰোঁ যাতে আপোনালোকে বাতৰিখন পঢ়াটো আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকো আমি শিকাব লাগে। কিয়নো বাতৰি কাকতখনত অকল বাতৰিয়ে পোৱা নাযায়, দেশ বিদেশৰ বাতৰিয়ে পোৱা নাযায়, শিক্ষা, সাহিত্য, সংস্কৃতি আদি কৰি বহুতখিনি কিবাকিবি পোৱা যায়। গতিকে আমি প্ৰথম জেনেৰেল নলেজটো বাতৰি কাকততে প্ৰকাশ পায়। গতিকে আমি ল'ৰা ছোৱালীসকলক বাতৰি পঢ়ুৱাবলৈ শিকাব লাগে। আমি দেখিছোঁ যে বৈদ্যুতিক মাধ্যমৰ তীব্ৰ ধাম ধুনীয়া বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা নিচেই নগণ্য, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ বাতৰি কাকতৰ বিশেষকৈ ছপা মাধ্যমটো আমি জীয়াই ৰখাত অত্যন্ত অসুবিধাত পৰিছোঁ। আমি হকাৰসকলে আমাৰ যিটো ন্যূনতম কমিশ্যনৰ বিনিময়ত যিটো আমি বাতৰি কাকত বিতৰণ কৰি আছোঁ, আমাৰ পৰিয়াল পৰিচালনাত যথেষ্ট সমস্যা হৈছে। আমি সেইকাৰণে আজি এই মঞ্চৰ যোগে পৰাই অসমৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰে আমি আহ্বান জনাইছোঁ যে তেখেতে বিভিন্ন অভিলাষী আঁচনিৰে অসমৰ জনগণক সকাহ কৰি আহিছে। গতিকে আমাকো অৰুণোদয়ৰ লেখীয়া এটা আঁচনিত আমাক অন্তৰ্ভুক্ত কৰি আমাৰ যাতে বাতৰি কাকত বিতৰকসকলক আমাক সকাহ দিব বুলি আমি আশাবাদী। সম্বৰ্ধনা জনাই ভাল লাগিছে আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক মই এইটো ক'ব বিচাৰোঁ যে আমি ৰাতিপুৱা ইমান সোনকালে বাতৰি কাকত বিলাবলৈ ওলাই আহোঁ। গতিকে আমাক কিবা এটা মানে দৰমহা এটা দিব বুলি আশা কৰোঁ আৰু ৰাতিপুৱা সোনকালে উঠি আহি বাতৰি কাকতটো মানে দিবলৈ অকণ দিগদাৰ হয়। আৰু মই ভাবোঁ যে আমাৰ দাদাসকল বা মোক মানে ছোৱালী মানুহ হয়, মই ৰাতিপুৱা সোনকালে উঠি পেপাৰটো দিওঁ চবকে, মোৰ ভাল লাগে পেপাৰ দিবলৈ। মই আশা কৰোঁ মোক যাতে ভালকৈ দৰমহা এটা দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।